পুনৰ ৰাজপথলৈ ওলাই আহিল এপলৰ শ্ৰমিক জাগিৰোডতো চৰকাৰ বিৰোধী শ্লোগান অনশনৰ পাছত ৰঙিয়াৰ এপল মিলৰ শ্ৰমিকসকলে ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শ্ৰমিকৰ লগতে একেটা শাৰীতে থিয় হ'ল আসু অগপকে ধৰি স্থানীয় সংগঠন আৰু ৰাইজ সহস্ৰাধিক লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ পথৰ ওপৰত বহি গ'ল চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি কপাই তুলিলে আকাশ বতাহ 3 বছৰ ধৰি দৰমহা নোহোৱা শ্ৰমিকসকলে অতি কষ্টৰে দিন অতিবাহিত কৰি আছে উপযুক্ত চিকিৎসাৰ অভাৱত বহুজনে মৃত্যুক সাবটি লৈছে কেইবাজনো শ্ৰমিকে আত্মহত্যা কৰিছে খবৰ লবলৈও এওঁলোকৰ কাষত কোনো নাই বাৰে বাৰে এই অসমৰ কৰ্মচাৰীসকলক প্ৰতাৰিত নকৰিব আপোনালোকে নাভাবিব যে প্ৰতাৰিত কৰি হলে আমি ৰাজহানত বহি থাকিব পাৰিম কিয় মনত পেলাও কিমান বাৰ মুখ্যমন্ত্ৰী মহোদয় জাতীয় ন্যায় হৈ এই এপল সালাম বুলি কেইবাৰ প্ৰতিশ্ৰুতি দিছিল পৰিয়ালৰ দুৰখাৰ কথা উল্লেখ কৰি শ্ৰমিকসকলে মিলটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাবী জনায় যদি অনতিপলমে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে শ্ৰমিকসকলে আত্মজাহ দিয়াৰ হুংকাৰ অতি শীঘ্ৰে আপোনাৰ উচ্চ পৰ্যায়ৰ কাক পঠাই আপুনি এই ব্যৱস্থা গ্ৰহণ কৰে অতি সোনকালে কৰক অন্যথা আজি এই মাতৃসকলৰ লগতে কিন্তু আমিও নিজকে আত্মজাহ দিবলৈ প্ৰস্তুত আছো নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা আৰু কৰ্মচাৰীৰ দৰমহা আদায়ৰ দাবীত জাগিৰোডতো প্ৰতিবাদ মুখ্যমন্ত্ৰী উদ্যোগ মন্ত্ৰীক তীব্ৰ সমালোচনা ক'লে আমাক গুলিয়াই মাৰি পেলাওক চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল পৰিৱেশ পানীত হাঁহ নচৰা অৱস্থা এওঁলোকৰ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে কিন্তু 3টা বছৰে দি অহা প্ৰতিশ্ৰুতি ফটোকাৰ ফেন সেয়ে পৰিৱৰ্তনকামী চৰকাৰৰ বিৰুদ্ধে এই ক্ষোভৰ উদ্গিৰণ আমাক গুলিয়াই মাৰাৰ ব্যৱস্থা কৰক পৰিস্থিতি আৰু ভয়াৱহ হ'ব সাজু থাকক চৰকাৰ চৰম সকিয়নি আমাৰ কেইবাজনো বন্ধুৱে ইতিমধ্যে সুইচাইড কৰিছে কেইবাজনো শ্ৰমিক বেমাৰৰ সুচিকিৎসাৰ অভাৱত মৃত্যুক আঁকোৱালি লৈছে আমিও সেই পথৰে পথিক হৈ আগবাঢ়ি গৈ আছো ইয়াৰ পাছতো কিন্তু গা লৰা নাই ৰজা ঘৰিয়াৰ কিহৰ অপেক্ষা এই সকলো এই শ্লোগানৰ কোনো মূল্য নাই নেকি নে নহবলগীয়া কিবা এটা হোৱালৈ অপেক্ষা কৰি আছে দিছপুৰে ৰঙিয়াৰ পৰা মহেন্দ্ৰ কলিতা জাগিৰোডৰ পৰা তুলসী মান্তা প্ৰাগ নিউজ